অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ক'লে নহ'ব বুজিবও লাগিব আৰু জানিবও লাগিব কিন্তু এতিয়া অসমখনক একত্ৰিত হৈ মান মাতিব লাগিব আৰু একত্ৰিত হৈ যুঁজিব লাগিব তেতিয়াই অসমখন বাচিব নহ'লে নাবাচে 100% মই কৈছোঁ এতিয়া মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ কিছু দল সংগঠনে কিছু অচেতন নাগৰিকে বা কিছু অচেতন ব্যক্তিয়ে নজনা নুবুজাকে নিজৰ আঁতত আইন তুলি লৈছে নিজৰ আঁতত আইন তুলি ল'লে কিন্তু মানৱতাৰ হিচাপত অপৰাধো হ'ব আৰু অসমখন ধ্বংসও হ'ব 100% মই কৈছোঁ অসমখন বদনাম হ'ব এইকাৰণে আইনৰ উৰ্ধত মান মাতক আইনৰ প্ৰক্ৰিয়াত যাওক কোনো আপত্তি নাই আপুনি মান মাতিছে আমাৰ একো আপত্তি নাই কিন্তু আপুনি আইন প্ৰক্ৰিয়াৰ মতে যাব লাগিব আইন আছে পুলিচ প্ৰশাসন আছে জিলা প্ৰশাসন আছে উচ্চ ন্যায়ালয় আছে অসম চৰকাৰ আছে এইবিলাক কি কৰি আছে আপুনি আইনৰ উৰ্ধত আইনৰ প্ৰক্ৰিয়াত মান মাতি বহিৰাগত বাংলাদেশীক উচ্ছেদ কৰিব পাৰে নহ'লে আপুনি নিজৰ আঁতত আইন তুলি ল'লে কিমানজন মানুহ আপুনি উচ্ছেদ কৰিব পাৰিব নোৱাৰে 100% কৈছোঁ মই নোৱাৰে কিন্তু আপুনি নিজৰ আঁতত আইন তুলি ল'লে ডাঙৰ ভয়ানক সৃষ্টি হ'ব কাজিয়া হ'লে কি হ'ব আপোনাৰ জীৱন ধ্বংস হ'ব অসমখন বদনাম হ'ব অসমখন শূন্য বিচূৰ্ণ হ'ব অসমখন ৰেছপন্সিবিলিটি নাইকিয়া হ'ব কিন্তু তেতিয়াহ'লে কি হ'ব আমাৰ অসমীয়া কিলঞ্জীয়া সুৰক্ষিত নহ'ব আমাৰ কিলঞ্জীয়া জনগণে সুৰক্ষিত নহ'ব কিন্তু এনেকৈ নিজৰ আঁতত আইন তুলি ল'লে কি হ'ব বহিৰাগত বাংলাদেশীয়ে সুৰক্ষিত হ'ব অসমীয়াই মৰিব বহিৰাগত বাংলাদেশী বাচিব এইকাৰণে কৈছোঁ আইন আঁতত তুলি ল'ব নাপায় আইনৰ উৰ্ধত যাওক আইনৰ উৰ্ধত মান মাতক কোনো আপত্তি নাই আজিকালি কিছুমান নেতাই নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে ভোট বেংকৰ কাৰণে ডাঙৰ কথা কয় এতিয়া বিদেশী বাংলাদেশীক খেদিবৰ কাৰণে এটা আইন প্ৰক্ৰিয়া আছে আইনৰ উৰ্ধত মান মাতিলে 100% সি গুচি যাবই লাগিব এতিয়া তাৰ দাগী কোন অসম চৰকাৰ পুলিচ প্ৰশাসন জিলা প্ৰশাসন উচ্চ ন্যায়ালয় আৰু আইন প্ৰক্ৰিয়াৰ মতে সি খেদিব পাৰে কোনো আপত্তি নাই এতিয়া কিছুমানে দল সংগঠনে মই নাম নকওঁ এনেকুৱা মান মাতিছে চোৱা অসমখনক বন্ধন নকৰিবা অসমখন শূন্য বিচূৰ্ণ নকৰিবা অসমখনক মান সন্মানটো নাইকিয়া নকৰিবা অসমত মোৰ মা আছে অসমত আমাৰ আই মাতৃ আছে মোৰ মা মই তাতে জন্ম তাতে মৃত্যু এইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ অসমখনক ৰেছপন্সিবিলিটি বজাই ৰাখক উনৰ অসম হ'ব লাগে ৰূপৰ অসম গঢ়ি নুতুলিবা ৰূপৰ অসম হ'লে কিন্তু অসমখন ধ্বংস হ'ব আপুনি নিজৰ হাতত আইন তুলি ল'লে তাত কাজিয়া হ'ব কাজিয়া হ'লে কি হ'ব অসমীয়াই মৰিব বিদেশী বাংলাদেশী বাচিব এইবিলাক ৰাজনীতি কৰি আছে মুনাফা এইবিলাক উজুক লৈ আছে কিন্তু মই এতিয়া দুহাৰমান ক'ম যে বিদেশী বাংলাদেশী কেনেকৈ সুবিধা পালে কোনে উজুক দিলে কাৰ সুবিধা লৈ সি চাপৰি মাটি বা চাপৰি মাটি সি দখল কৰিবলৈ পালে বা বসবাস কৰিবলৈ পালে কংগ্ৰেছ দিনত বিদেশী বাংলাদেশীক লৈ আনি ভোট বেংক কৰিলে দুৰ্নীতি কৰিলে অত্যাচাৰ কৰিলে লাহে ভোটাৰ ID বনাবলৈ দিলে পান কাৰ্ড বনাবলৈ দিলে আধাৰ কাৰ্ড বনাবলৈ দিলে তাৰপিছত আকৌ লাহে নাটকবাজি কৰি নকল কৰি অসমৰ নাগৰিক বনালে অসমৰ কিলঞ্জীয়া বনালে ভাৰতবৰ্ষৰ নাগৰিক বনালে ভাৰতবৰ্ষৰ জনগণ বনালে অসমৰ জনগণ বনালে তেনেকৈ লাহে ভোট বেংক কৰি কিছুমান নজনা নুবুজা ব্যক্তিয়ে চাপৰি বসবাস কৰিবলৈ দিলে চাপৰি মাটি দখল কৰিবলৈ দিলে তেনেকৈ ৰাজনীতি কৰি এতিয়া বিদেশী বাংলাদেশীয়ে ইমান দপদপনি কৰিবলৈ পালে এতিয়া আমাৰ এইটোৱে প্ৰশ্ন এতিয়া আমাৰ অসমবাসী ৰাইজে মামাক এমন্ত মামা বিজেপি চৰকাৰখনক ভাল হওক বেয়া হওক ছাপোৰ্ট কৰিব লাগে অধ্যায়ৰ পৰা বুৰৈলৈ কাৰণ ভাল কাম কৰিছে দুষ্টক দমন কৰিছে অন্তক পালন কৰিছে কিন্তু ভালে সি ভাল কাম কৰা নাই ময়ো জানো কিন্তু ভালে সি ভাল কাম কৰা নাই হ'লেও কিন্তু ভূমিক ৰক্ষণাবেক্ষণা দিছে অসমখনৰ মান সন্মান বচাই ৰাখিছে এইটোৱে বহুত ধন্যবাদ কংগ্ৰেছ আহিলেও নোৱাৰে আৰু বেলেগ জাতি আহিলেও নোৱাৰে
বেলেগ দল আহিলেও নোৱাৰে এইকাৰণে অনুৰোধ কৰিছোঁ যে যি কৰিছে ভালেই কৰিছে তাৰপিছত ভালে সি ভাল কাম কৰা নাই অসমখনক ধ্বংসও কৰিছে কিন্তু অটচলেও সি ভাল আঁচনি কৰা নাই হ'লেও কিন্তু আমাৰ গোটেই অধ্যায়ৰ পৰা বুৰৈবুৰলিলে আমাৰ অসমীয়া খিলঞ্জীয়া সুৰক্ষিতৰ কাৰণে মান মাতিছে অসমীয়া জনগণৰ সুৰক্ষিতৰ কাৰণে মান মাতিছে এইকাৰণে তাক গোটেই অসমবাসী ৰাইজে ছাপোৰ্ট কৰি জয়যুক্ত কৰিব লাগে এতিয়া আমাৰ এইটোৱে প্ৰশ্ন আহিছে যে স্বদেশী নে বিদেশী এইটো চিনাক্তকৰণ কৰিব লাগে আইনৰ প্ৰক্ৰিয়াত দেই মানৱতাৰ কিন্তু মানুহে যিজন বিদেশী বাংলাদেশী 1971 চনৰ পৰা যিজন আগত আহিছে বা যিজন পিছত আহিছে এইটো চিনাক্তকৰণ কৰিব লাগিব যিজন পিছত আহিছে এইটো স্বদেশী হ'ব যিজন আগত আহিছে ই নাগৰিক হ'ব আমাৰ ভাৰতৰ নাগৰিকেই হ'ব আমাৰ ভাৰতৰ জনগণেই হ'ব এই দুখটো উচ্ছেদ কৰিব নোৱাৰে আইন আছে না আইনৰ প্ৰক্ৰিয়াৰ মতে মাত মাতিব লাগিব আৰু আইনৰ মতে যাব লাগিব এইকাৰণে আমি এইটোৱে অনুৰোধ কৰিছোঁ যে স্বদেশী নে বিদেশী চিনাক্তকৰণ কৰি আইনৰ উৰ্ধত আপোনালোকে যিমান দল সংগঠন এতিয়া মান মাতি আছে বা অচেতন নাগৰিকে বা অচেতন ব্যক্তিয়ে মান মাতি আছে এইটো নটিচ দিয়াৰ পিছত আমুক তাৰিখত উচ্ছেদ কৰিব লাগে সেইবোৰ যোৱা নাই নহয় পুলিচক লৈ গৈ উচ্ছেদ কৰিবই লাগিব 100% নীতি বাছ কাকো দহন কাৰ্য কৰিবলৈ তাত কোনো প্ৰয়োজন নাই আমাৰ অসমখন উনৰ অসম হ'ব লাগে ৰূপৰ অসম নহয় কিন্তু এতিয়া কিছুমান ব্যক্তিয়ে দেখিবলৈ পাইছোঁ নিজৰ হাতত আইন তুলি ল'লে অসমখনক বদনাম কৰিব অসমখন চূৰ্ণ বিচূৰ্ণ হ'ব অসমখন ধ্বংস হ'ব অসমত মোৰ আই মাতৃ আছে অসমত মোৰ মা মই তাতে জন্ম তাতে মৃত্যু তাতে সুখেৰে শান্তিৰে স্মৰণ কৰিব লাগিব এইটো বুজি ল'ব লাগিব জানিব লাগিব এইকাৰণে মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ নিজৰ হাতত আইন তুলি ল'ব নালাগে আইন আছে আইনৰ উৰ্ধত মান মাতক আইনৰ প্ৰক্ৰিয়াত যাওক কোনো আপত্তি নাই আপুনি ৰাজনীতি কৰক আমাৰ কোনো আপত্তি নাই আপুনি দুৰ্নীতি কৰক কোনো আপত্তি নাই আপুনি কাৰোবাৰ লগত কিবা ৰিলেশ্যন বনাওক আমাৰ কোনো আপত্তি নাই ক'বলগীয়া কোনো আমাৰ আপত্তি নাই কিন্তু অসমখন সুৰক্ষিত হ'ব লাগে অসমীয়া সুৰক্ষিত হ'ব লাগে অসমীয়া জনগণ সুৰক্ষিত হ'ব লাগে মই এইটোৱে কামনা কৰিছোঁ ক'ত বাই মিষ্টেক হ'লেও অসমবাসী ৰাইজে ক্ষমা কৰিবা মোৰ আজি বাৰ্তালাপ ইমানতে সামৰিছোঁ থেংক ইউ ধন্যবাদ